এনি টক ষ্টুডিঅ'ত মই চিন্ময় এই মুহূৰ্তত লৈ আহিছো আপোনালোকলৈ এক গুৰুত্বপূৰ্ণ খবৰ অসমত অসমীয়াতকৈ মিয়াৰ অৱদান বেছি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ পূৰ্বে মিয়াক দিয়ক খিলঞ্জীয়াৰ স্বীকৃতি এই মুহূৰ্তত লৈ আহিছো আপোনালোকলৈ সবিশেষ অসমত অসমীয়াতকৈ মিয়াৰ অৱদান বেছি এই মন্তব্য কৰিছে মিয়া মঞ্চৰ সভাপতি জহিৰুল ইছলামে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ পূৰ্বে মিয়াক দিয়ক খিলঞ্জীয়াৰ স্বীকৃতি এই মুহূৰ্তত জনাই আছো আপোনালোকক কলিতা দাস কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰা কনভাৰ্ট হোৱা জাতিয়ে হৈছে হেনো মিয়া এই মন্তব্য কৰিছে মিয়া মঞ্চৰ সভাপতি জহিৰুল ইছলামে মিয়াৰ ইতিহাস দুহাৰী খিলঞ্জীয়াৰ দাবী অসম মিয়া মঞ্চৰ সভাপতি জহিৰুল ইছলামৰ এই মুহূৰ্তত জনাই আছো আপোনালোকক এক গুৰুত্বপূৰ্ণ খবৰ অসমত অসমীয়াতকৈ মিয়াৰ অৱদান বেছি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ পূৰ্বে মিয়াক দিয়ক খিলঞ্জীয়াৰ স্বীকৃতি এই মুহূৰ্তত জনাই আছো আপোনালোকক দাস কলিতা কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰা কনভাৰ্ট হোৱা জাতিয়ে হেনো হৈছে মিয়া জাতি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ পূৰ্বে মিয়াক দিয়ক খিলঞ্জীয়াৰ স্বীকৃতি অসমত অসমীয়াতকৈ মিয়াৰ অৱদান বেছি এই মুহূৰ্তত জনাই আছো আপোনালোকক মিয়া মঞ্চৰ সভাপতি জহিৰুল ইছলামে কৈছে যে অসমত অসমীয়াতকৈ মিয়াৰ হেনো অৱদান বেছি শৃংখল চলিহা সৰু ল'ৰা ইতিহাস হেনো নাজানে তেওঁ মিয়াৰ ইতিহাস দুহাৰী খিলঞ্জীয়াৰ দাবী অসম মিয়া মঞ্চৰ সভাপতি জহিৰুল ইছলামৰ এই মুহূৰ্তত জনাই আছো আপোনালোকক অসমত অসমীয়াতকৈ মিয়াৰ অৱদান বেছি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ পূৰ্বে মিয়াক দিয়ক খিলঞ্জীয়াৰ স্বীকৃতি কলিতা দাস কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰা কনভাৰ্ট হোৱা জাতিয়ে হেনো হৈছে মিয়া এই মন্তব্য কৰিছে মিয়া মঞ্চৰ সভাপতি জহিৰুল ইছলামে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ পূৰ্বে মিয়াত দিয়ক খিলঞ্জীয়াৰ স্বীকৃতি অসমত অসমীয়াতকৈ মিয়াৰ অৱদান বেছি শৃংখল চলিহা হেনো সৰু ল'ৰা ইতিহাস নাজানে মিয়াৰ ইতিহাস দুহাৰী খিলঞ্জীয়াৰ দাবী অসম মিয়া মঞ্চৰ সভাপতি জহিৰুল ইছলামৰ এই মুহূৰ্তত মন্তব্য আছে জহিৰুল ইছলামৰ আমি শুনাব বিচাৰিছো আমাৰ মিয়া যেটো এৰিয়াটো অৰ্থাৎ আমাৰ অসমৰ অধিকাংশ মানে মাটিকালি লগতে আজি সৃষ্টি হৈছে ৭১ চনৰ কথা আৰু মিয়াসকল হল অবিভক্ত ভাৰতবৰ্ষৰ প্ৰাক স্বাধীনতাৰ উত্তৰ পূব কমতাপুৰ যাওক আৰু বৃহৎ প্ৰাগজ্যোতিষপুৰ যাওক এটো অসমৰ মানচিত্ৰত কৈছো আৰু যদি ভাৰতবৰ্ষৰ মানচিত্ৰত যায় অবিভক্ত ভাৰতবৰ্ষৰ মূলৰ আমি আসলতে মানুহ অৰ্থাৎ ভাৰতবৰ্ষৰ মূলৰ যেটো দ্ৰাবিড় মূলৰ বা অনাৰ্য মূলৰ যিসকল আমাৰ মানে জাতি জনগোষ্ঠী আছে অসমৰ বুকুত বিশেষকৈ আমি যিখিনি মিয়াক কৈ আছো সেইখিনি মিয়া এই কোচ ৰাজবংশী দাস শূদ্ৰ কলিতাৰ ফালৰ পৰাই কনভাৰ্টেড আৰু তাৰ পৰিচয় আমি আজিলৈকে দাস শূদ্ৰ কলিতা বৈশ্য ইত্যাদি জনগোষ্ঠীৰ মাজতেই পৰি আছো আমাৰ চাৰিওফালে তেখেতসকল আছে এইটো স্পষ্ট নহয় বাংলাদেশ ৭১ সৃষ্টি হৈছে মূল কথাটো হল যেতিয়া অবিভক্ত ভাৰতবৰ্ষখন আছিল অবিভক্ত ভাৰতবৰ্ষ যেতিয়া স্বাধীন হোৱাৰ পিছত আমি যিখিনি এতিয়া মেজৰিটি মিয়া আছো যেটো মিয়া সকল মিয়া কোৱা হৈ আছে এই মিয়াখিনি তেতিয়াও ভাৰতবৰ্ষ যেতিয়া বিভাজন হল তেতিয়াও পূৰ্ব পাকিস্তান বুলি ক'ব লাগিব তেতিয়া এই পাকিস্তানক সমৰ্থন কৰাই নাছিল ভীমবৰ দেউৰী নেতৃত্বৰ স্বৰ্গীয় ভীমবৰ দেউৰী ঈশ্বৰে তেখেতক স্বৰ্গত স্থান দিয়ক আমি আশীৰ্বাদ কামনা কৰিছো কিন্তু সেই ভীমবৰ দেউৰী নেতৃত্বত 24 জন এই মিয়া বিধায়ক বুলি কৈছো আজিৰ ডেটত দিল্লীত গৈ মোহাম্মদ আলী জিন্নাক মেমৰেণ্ডাম যোগে প্ৰত্যাখ্যান কৰে যে আমি পাকিস্তানৰ লগত নাথাকো আমি জোৰ মিয়া ততে থাকিম অৰ্থাৎ তেতিয়া যেতিয়া ভাৰত ব্ৰিটিছ পিৰিয়ড অহাৰ আগত এইটো তো টোটেলি আমাৰ মিয়া যেটো এৰিয়াটো অৰ্থাৎ আমাৰ অসমৰ অধিকাংশ মানে মাটিকালি লগতে আজিৰ ডেটত বাংলাদেশৰ অধিকাংশ বাংলাদেশৰ ভালেখিনি মাটিকালি সিলেট কেন্দ্ৰকে আদি কৰি ৰংপুৰ আদি কৰি গোটেইখিনি অবিভক্ত কমতাপুৰৰ অধীনত আছিল আৰু সেই কমতাপুৰ ১৩০ ৰজা অৰ্থাৎ মহাৰজা বুলি ক'ব লাগিব কোচ নৰনাৰায়ণ তেখেতৰ অধীনত আমাৰ চুকাফাৰ ৰাজ্যখনো আছিল চুকাফাৰ ৰাজ্যখন অৰ্থাৎ চুকাফা শাসন কৰা জেগাখন আছিল প্ৰথম ষ্টাৰ্টিং পইণ্ট অবিভক্ত শিৱসাগৰখন সেইখনে গ্ৰেটাৰ অসম যেতিয়া হল তেতিয়া বংগ আৰু অসম বিভাজন হ'বলৈ গলে তেতিয়া আমাৰ এই মিয়াখিনি যদি আজি ডেটত 80% বা 85% আমি আছো ইয়াতে এইখিনি যদি বংগৰ লগত সমৰ্থন দিল হয় তেনেহলে আজিৰ ডেটত
দিদি জিন্দাবাদ দিল হয়, মমতা জিন্দাবাদ দিল হয়, কিন্তু সেইটোতো হোৱা নাছিল। কেৱল এইখিনি নহয়, বৰাক ভেলীটো অলৰেডি বাংলা মাধ্যম ঘোষণা কৰিয়ে দিলে তেতিয়াই, যেতিয়া ভাষা মাধ্যম আৰম্ভ হল, আন্দোলন আৰম্ভ হল। বৰাগৰ সেপাৰেট এটা সুকীয়া পৰিচয় আৰু ভাষাই আছে, বাংলা ভাষা। কিন্তু তেতিয়াও 1 মিনিট শেষ কৰি দিছো, তেতিয়াও কিন্তু আমাৰ এই মিয়াসকলে, চকল মিয়াসকলে ধুবুৰীৰ পৰা নগাঁও অৰ্থাৎ মিৰ্জুমুল্লা, মানকাছৰ মিৰ্জুমুল্লাৰ পৰা আৰম্ভ কৰি নগাঁওলৈকে বৰাক ভেলীটো এৰি তাৰমানে এইখিনিয়ে সেই মাধ্যম ভাষাৰ আন্দোলনৰ সময়ত শ্বহীদ হবলগীয়া হল। বাংলা মাধ্যমৰ বিৰোধিতা কৰাৰ কাৰণে আজি মইনুল হকে মৰিবলগীয়া হৈছিল। ইতিহাস সাক্ষী, আমি বাংলা মাধ্যম মানে গ্ৰহণ কৰা নাই, চেক্ৰিফাইচ কৰিছো, এছামিজ মাধ্যম সমৰ্থন কৰিছো। তেতিয়াই 24% মিয়াই এছামিজ মাধ্যম ভাষাত সমৰ্থন কৰি এছামিজ মাধ্যম ভাষাটো প্ৰতিষ্ঠা কৰাৰ কাৰণে 60% বৃদ্ধি কৰাইছিল বা 62% বৃদ্ধি কৰাইছিল। এই মিয়াই ভাষা কৰিলে পূৰ্ব বংগৰ লগত নাথাকি অসম ৰাজ্য গঠন কৰিলে। এসময়ত ভাৰত স্বাধীন হোৱাৰ পিছত ভাৰত বিভাজনৰ সময়ত পাকিস্তানক অপোজ কৰি ভাৰতবৰ্ষ বনালে। ইমানবোৰ কণ্ট্ৰিবিউট, কেৱল এইখিনিয়ে নহয়, যেনে ধৰক আজি মিয়াৰ শ্ৰমিকে উজনিৰ পৰা নামনিলৈকে আজি মিয়াৰ শ্ৰমিকে ক্ৰমমূল্যত শ্ৰমদান কৰি অসমখন বিল্ডআপ কৰিলে। বিল্ডিং ঘৰ আদিকে কৰি অফিচ কাছাৰী সকলোবোৰ নিৰ্মাণ কাৰ্যত মিয়াৰ অশেষ শ্ৰম। এইবোৰতো আমি নুই কৰিব নোৱাৰো, এইবোৰ ঐতিহাসিক, এইবোৰ হিষ্টৰিকেল প্ৰুভেন কথা। এইবোৰ ইমানৰ পিছতো আজি ইমান কষ্টৰ মাজত মিয়া নিৰ্যাতিত, লাঞ্ছিত, বঞ্চিত মিয়াই আজি খাই নাখাই IAS অফিচাৰ হবলৈ পালে, ডক্টৰ হবলৈ পালে, ইঞ্জিনিয়াৰ হবলৈ পালে। আৰু এখেতসকলেতো আজি গোটেইবোৰ মানে চেক্ৰিফাইচ দি আছে, জাতিৰ উন্নয়নৰ কাৰণে কাম কৰি আছে না সকলোবোৰে। বিতৰ্ক মুক্ত, এইটো এটা ঐতিহাসিক। মোৰ যুদ্ধটো ন্যায়ৰ যুদ্ধ, এইটো গণতান্ত্ৰিক যুদ্ধ, সাংবিধানিক অধিকাৰ আদায়ৰ যুদ্ধ। ইয়াত কোনো দল সংগঠনৰ লগত মোৰ লাগিবলগীয়া একো নাই। আৰু বিশেষকে কৈছো কি আছো, মিয়ালৈতো বিতৰ্ক হোৱাৰ প্ৰশ্নই নাহে, প্ৰশ্নটো গল। বিভিন্ন সময়ত বিভিন্ন বিষয়ৰ ওপৰত বিতৰ্ক হৈ এটা ক্লিয়াৰিফিকেশ্যন আহিছে। যোৱা লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰী মহোদয়ে মিয়াৰ বিতৰ্কৰ অৱসান ঘটাই বিধানসভাৰ মজিয়াত এটা বিল আনিব লাগে, মিয়াৰ নামত এটা ৰিকগনাইজেশ্যন বিল আনিব লাগে বুলি মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্ট ঘোষণাই কৰিলে। ইমান বিতৰ্ক হোৱাৰ পিছত ইয়াত মুখ্যমন্ত্ৰী মহোদয়ক মই জগৰীয়া নকৰো, বিশেষকৈ সদৌ অসম মিয়া মঞ্চৰ ফালৰ পৰা। কিয় শেষ কৰি দিছো কথাটো? এই কাৰণে যে মুখ্যমন্ত্ৰী মহোদয়তো অলৰেডি ঘোষণা কৰি দিছিল নহয়, শৰ্মা আলী ডাঙৰীয়াই বিলটো আনক আপোনালোকে মিয়া বিধায়কবোৰে। তো মিয়াৰ মাজততো বহুত বিধায়ক আছিল, কংগ্ৰেছী বিধায়কো আছিল, UDFৰ বিধায়ক আছিল। তেখেতসকলে মাৰাপিটা আৰম্ভ কৰিলে, সেইবোৰ কথা বেলেগ হৈ যাব। আৰম্ভ কৰি বিলটো স্থগিত হৈ থাকিল। মোৰ দাবীটো গণতান্ত্ৰিক দাবী, সাংবিধানিক দাবী। এই দাবী মই সংবিধানৰ পৰা বিচাৰিছো আৰু সংবিধানৰ মান মৰ্যাদাৰ প্ৰতি লক্ষ্য ৰাখি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ নৈতিকতা পালন কৰিব লাগে বুলি আমি বিশেষভাৱে আহ্বানো জনাইছো ইতিমধ্যে। আৰু শৃংখল চলিহা কওক, উজনিৰ জিতুৱে কওক আৰু ভাস্কৰে কওক, এওঁলোক মানে যদিও মানে কালিৰ ল'ৰা ক'ব নোৱাৰো, কিন্তু তথাপিও মানে বয়স কম, এখেতসকলে ইতিহাস সম্পৰ্কে অলপ জ্ঞান কম আছে। এখেতসকলৰ লগত মোৰ লাগিবলগীয়া নাই আৰু ছয় জনগোষ্ঠীৰ লগতো মোৰ লাগিবলগীয়া নাই। আজিৰ ডেটতো ছয় জনগোষ্ঠীৰ পেটৰ মাজত আমি আছো আৰু ছয় জনগোষ্ঠী মূল সুঁতিৰ মানুহ আমাৰ। তেখেতসকলৰ ভাল কামনা কৰো, উন্নয়ন পৰিষদ পাব লাগে। আজি ছয় জনগোষ্ঠীয়ে ব্যৰ্থ হৈছে। আজি মিয়াক গালি পাৰিতো লাভ নাই। ছয় জনগোষ্ঠী নিজৰ অস্তিত্ব স্পষ্ট কৰক, নিজৰ অধিকাৰ সাব্যস্ত কৰক, আৰু মই সহযোগিতাহে কৰিম। আপোনালোকৰ মুখ্য দাবীটো কি? মুখ্য দাবী মিয়া ৰিকগনাইজ হব লাগে। ইমান দিনে টৰ্চাৰ কৰা, বঞ্চিত কৰা, অপবাদ দিয়া, বিভিন্ন সময়ত ডি ভোটৰ নামত, NRCৰ নামত, ভেৰিফিকেশ্যনৰ নামত। ভাৰতীয় নাগৰিক, উই আৰ ইণ্ডিপেণ্ডেন্স। আমি ইণ্ডিপেণ্ডেন্স হোৱাৰ পিছত আমি কি স্বাধীন দেশৰ পৰাধীন নাগৰিক সজাই ৰাখিব? এইটো কি সংবিধানে আমাক কৈছে নেকি? ভাৰতীয় সংবিধানে যিখিনি কৈছে সেইখিনি পালন কৰক, সেইখিনি অধিকাৰ আমাক সাব্যস্ত কৰিবলৈ আমাক সুযোগ দিয়ক। আমিতো দল সংগঠনৰ লগত লগা নাই নহয়। কওক ছাৰ, কেনেধৰণৰ ৰিকগনাইজ মাত্ৰ আমি আমাৰ জনগোষ্ঠীয় পৰিচয়টো লাগে। এই মুহূৰ্তত জনগোষ্ঠীয় পৰিচয়টো লাগে, যিহেতু আমি কণ্ট্ৰিবিউশ্যন দিছো, অসমীয়া জাতিৰ লগত বিলীন হৈ গৈছো। ইতিমধ্যে মাননীয় জয়ন্ত মল্ল ডাঙৰীয়াই কৈছে, আপোনালোকে জিম যোৱাকে যদি আহিব পাৰে আহক, ভাল কথা। I am agree, সদৌ অসম মিয়া মঞ্চত জিম যোৱাৰ কাৰণে আহি আছে। বাংলাদেশ সৃষ্টি হৈছে 71 চনৰ কথা, আৰু মিয়াসকল হল অবিভক্ত ভাৰতবৰ্ষৰ প্ৰাক স্বাধীনতাৰ উত্তৰ পুৰুষ। কমতাপুৰ যাওক আৰু বৃহৎ প্ৰাগজ্যোতিষপুৰ যাওক, এইটো অসমৰ মানচিত্ৰত কৈছো। আৰু যদি ভাৰতবৰ্ষৰ মানচিত্ৰত যায়, অবিভক্ত ভাৰতবৰ্ষৰ মূলৰ আমি আচলতে মানুহ, অৰ্থাৎ ভাৰতবৰ্ষৰ মূলৰ যিটো দ্ৰাবিড় মূলৰ বা অনাৰ্য মূলৰ যিসকল আমাৰ মানে জাতি জনগোষ্ঠী আছে অসমৰ বুকুত, বিশেষকে আমি যিখিনি মিয়াক কৈ আছো, সেইখিনি মিয়া এই কোচ, ৰাজবংশী, দাস, শূদ্ৰ, কলিতাৰ ফালৰ পৰাই কনভাৰ্টেড। আৰু তাৰ পৰিচয় আমি আজিলৈকে দাস,
ক্ষুদ্ৰ কলিতা বৈশ্য ইত্যাদি জনগোষ্ঠীৰ মাজতেই পৰি আছো আমাৰ চাৰিওফালে তেখেতসকল আছে এইটো স্পষ্ট নহয় বাংলাদেশ ৭১ সৃষ্টি হৈছে মূল কথাটো হল যেতিয়া অবিভক্ত ভাৰতবৰ্ষখন আছিল অবিভক্ত ভাৰতবৰ্ষ যেতিয়া স্বাধীন হোৱাৰ পিছত আমি যিখিনি এতিয়া মেজৰিটি মিয়া আছো যেটো মিয়া সকল মিয়া কোৱা হৈ আছে এই মিয়াখিনি তেতিয়াও ভাৰতবৰ্ষ যেতিয়া বিভাজন হল তেতিয়াও বাংলা পূৰ্ব পাকিস্তান বুলি ক'ব লাগিব তেতিয়া এই পাকিস্তানক সমৰ্থন কৰাই নাছিল ভীমবৰ দেউৰী নেতৃত্বৰ স্বৰ্গীয় ভীমবৰ দেউৰী ঈশ্বৰে তেখেতক স্বৰ্গত স্থান দিয়ক আমি আশীৰ্বাদ কামনা কৰিছো কিন্তু সেই ভীমবৰ দেউৰীৰ নেতৃত্বত ২৪ জন এই মিয়া বিধায়ক বুলি কৈছো আজিৰ ডেটত দিল্লীত গৈ মহম্মদ আলী জিন্নাক মেমৰেণ্ডাম যোগে প্ৰত্যাখ্যান কৰে যে আমি পাকিস্তানৰ লগত নাথাকো আমি জোৰ মিয়া ততে থাকিম অৰ্থাৎ তেতিয়া যেতিয়া ভাৰত ব্ৰিটিছ পিৰিয়ড অহাৰ আগত এইটো তো টোটেলি আমাৰ মিয়া যেটো এৰিয়াটো অৰ্থাৎ আমাৰ অসমৰ অধিকাংশ মানে মাটিকালি লগতে আজিৰ ডেটত বাংলাদেশৰ অধিকাংশ বাংলাদেশৰ ভালেখিনি মাটিকালি সিলেট কেন্দ্ৰকে আদি কৰি ৰংপুৰ আদি কৰি গোটেইখিনি অবিভক্ত কমতাপুৰৰ অধীনত আছিল আৰু সেই কমতাপুৰ ১৩০ ৰজা অৰ্থাৎ মহাৰজা বুলি ক'ব লাগিব কোচ নৰনাৰায়ণ তেখেতৰ অধীনত আমাৰ চুকাফাৰ ৰাজ্যখনো আছিল চুকাফাৰ ৰাজ্যখন অৰ্থাৎ চুকাফা শাসন কৰা জেগাখন আছিল প্ৰথম ষ্টাৰ্টিং পইণ্ট অবিভক্ত শিৱসাগৰখন সেইখনে গ্ৰেটাৰ অসম যেতিয়া হল তেতিয়া বংগ আৰু অসম বিভাজন হবলৈ গলে তেতিয়া আমাৰ এই মিয়াখিনি যদি আজি ডেটত 80% বা 85% আমি আছো ইয়াতে এইখিনি যদি বংগৰ লগত সমৰ্থন দিল হয় তেনেহলে আজিৰ ডেটত দিদি জিন্দাবাদ দিল হয় মমতা জিন্দাবাদ দিল হয় কিন্তু হেতুটো হোৱা নাছিল কেৱল এইখিনি নহয় বৰাক ভেলীটো অলৰেডি বাংলা মাধ্যম ঘোষণা কৰিয়ে দিলে তেতিয়া যেতিয়া ভাষা মাধ্যম আৰম্ভ হল আন্দোলন আৰম্ভ হল বৰাগৰ সেপাৰেট এটা সুকীয়া পৰিচয় আৰু ভাষাই আছে বাংলা ভাষা কিন্তু তেতিয়াও 1 মিনিট শেষ কৰি দিছো তেতিয়াও কিন্তু আমাৰ এই মিয়াসকলে সকল মিয়াসকলে ধুবুৰীৰ পৰা নগাঁও অৰ্থাৎ মিৰ্জুমুল্লা মানকেশ্বৰ মিৰ্জুমুল্লাৰ পৰা আৰম্ভ কৰি নগাঁওলৈকে বৰাক ভেলীটো এৰি তাৰমানে এইখিনিয়ে সেই মাধ্যম ভাষাৰ আন্দোলনৰ সময়ত শ্বহীদ হবলগীয়া হল বাংলা মাধ্যমৰ বিৰোধিতা কৰাৰ কাৰণে আজি মইনুল হকে মৰিবলগীয়া হৈছিল ইতিহাস সাক্ষী আমি বাংলা মাধ্যম মানে গ্ৰহণ কৰা নাই চেক্ৰিফাইচ কৰিছো এছামিজ মাধ্যম সমৰ্থন কৰিছো তেতিয়াই 24% মিয়া এছামিজ মাধ্যম ভাষাত সমৰ্থন কৰি এছামিজ মাধ্যম ভাষাটো প্ৰতিষ্ঠা কৰাৰ কাৰণে 60% লৈ বৃদ্ধি কৰাইছিল বা 62% লৈ বৃদ্ধি কৰাইছিল এই মিয়াই ভাষা কৰিলে পূৰ্ব বংগৰ লগত নাথাকি অসম ৰাজ্য গঠন কৰিলে এসময়ত ভাৰত স্বাধীন হোৱাৰ পিছত ভাৰত বিভাজনৰ সময়ত পাকিস্তানক অপোজ কৰি ভাৰতবৰ্ষ বনালে ইমানবোৰ কন্ট্ৰিবিউট কেৱল এইখিনি নহয় যেনে ধৰক আজি মিয়াৰ শ্ৰমিকে উজনিৰ পৰা নামনিলৈকে আজি মিয়া শ্ৰমিকে কম মূল্যত শ্ৰমদান কৰি অসমখন বুল্ডআপ কৰিলে বিল্ডিং ঘৰ আদিকে কৰি অফিচ কাছাৰী সকলোবোৰ নিৰ্মাণ কাৰ্যত মিয়াৰ অশেষ শ্ৰম এইবোৰতো আমি নুই কৰিব নোৱাৰো এইবোৰ ঐতিহাসিক এইবোৰ হিষ্টৰিকেল প্ৰুভেন কথা এইবোৰ ইমানৰ পিছতো আজি ইমান কষ্টৰ মাজত মিয়া নিৰ্যাতিত লাঞ্ছিত বঞ্চিত মিয়াই আজি খাই নাখাই IAS অফিচাৰ হবলৈ পালে ডক্টৰ হবলৈ পালে ইঞ্জিনিয়াৰ হবলৈ পালে আৰু এখেতসকলেতো আজি গোটেইবোৰ মানে চেক্ৰিফাইচ দি আছে জাতিৰ উন্নয়নৰ কাৰণে কাম কৰি আছে না সকলোবোৰে বিতৰ্ক মুক্ত এইটো এটা ঐতিহাসিক মোৰ যুদ্ধটো ন্যায়ৰ যুদ্ধ এইটো গণতান্ত্ৰিক যুদ্ধ সাংবিধানিক অধিকাৰ আদায়ৰ যুদ্ধ ইয়াত কোনো দল সংগঠনৰ লগত মোৰ লাগিবলগীয়া একো নাই আৰু বিশেষকে কৈছো কি আছো মিয়ালৈতো বিতৰ্ক হোৱাৰ প্ৰশ্নই নাই প্ৰশ্নটো গল বিভিন্ন সময়ত বিভিন্ন বিষয়ৰ ওপৰত বিতৰ্ক হৈ এটা ক্লিয়াৰিফিকেশন আহিছে যোৱা লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰী মহোদয় মিয়াৰ বিতৰ্কৰ অৱসান ঘটাই বিধানসভাৰ মজিয়াত এটা বিল আনিব লাগে মিয়াৰ নামত এটা ৰিকগনাইজেশ্যন বিল আনিব লাগে বুলি মুখ্যমন্ত্ৰী মহোদয় স্পষ্ট ঘোষণাই কৰিলে ইমান বিতৰ্ক হোৱাৰ পিছত ইয়াত মুখ্যমন্ত্ৰী মহোদয়ক মই জগৰীয়া নকৰো বিশেষকৈ সদৌ অসম মিয়া মন্ত্ৰৰ ফালৰ পৰা কিয় শেষ কৰি দিছো কথাটো এই কাৰণে যে মুখ্যমন্ত্ৰী মহোদয়তো অলৰেডি ঘোষণা কৰি দিছিল নহয় শৰ্মানী ডাঙৰীয়াই বিলটো আনক আপোনালোকে মিয়া বিধায়কবোৰে তো মিয়াৰ মাজতো বহুত বিধায়ক আছিল কংগ্ৰেছী বিধায়কো আছিল ইউডিএফৰ বিধায়ক আছিল তেখেতসকলে মাৰাপিটা আৰম্ভ কৰিলে সেইবোৰ কথা বেলেগ হৈ যাব আৰম্ভ কৰি বিলটো স্থগিত হৈ থাকিল মোৰ দাবীটো গণতান্ত্ৰিক দাবী সাংবিধানিক দাবী এই দাবী মই সংবিধানৰ পৰা বিচাৰিছো আৰু সংবিধানৰ মান মৰ্যাদাৰ প্ৰতি লক্ষ্য ৰাখি মাননীয় মুখ্যমন্ত্ৰী মহোদয় নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ নৈতিকতা পালন কৰিব লাগে বুলি আমি বিশেষভাৱে আহ্বানো জনাইছো ইতিমধ্যে আৰু শৃংখল চলিহা কওক উজনিৰ জিতুৱে কওক আৰু ভাস্কৰে কওক এওঁলোক মানে যদিও মানে কালিৰ ল'ৰা ক'ব নোৱাৰো কিন্তু তথাপিও মানে বয়স কম এখেতসকলে ইতিহাস
সম্পৰ্কে অলপ জ্ঞান কম আছে এখেতসকলৰ লগত মই লাগিবলগীয়া নাই আৰু 6 জনগোষ্ঠীৰ লগতো মই লাগিবলগীয়া নাই আজিৰ ডেটতো 6 জনগোষ্ঠীৰ পেটৰ মাজত আমি আছো আৰু 6 জনগোষ্ঠী মূল হতিৰ মানুহ আমাৰ তেখেতসকলৰ ভাল কামনা কৰো উন্নয়ন পৰিষদ পাব লাগে আজি 6 জনগোষ্ঠী ব্যৰ্থ হৈছে আজি মিয়াক গালি পাৰিতো লাভ নাই 6 জনগোষ্ঠী নিজৰ অস্তিত্ব স্পষ্ট কৰক নিজৰ অধিকাৰ সাব্যস্ত কৰক আৰু মই সহযোগিতাহে কৰিম আপোনালোকৰ মুখ্য দাবীটো কি মুখ্য দাবী মিয়া ৰিকগনাইজ হ'ব লাগে ইমান দিনে টৰ্চাৰ কৰা বঞ্চিত কৰা অপবাদ দিয়া বিভিন্ন সময়ত ডি ভোটৰ নামত এনআৰচিৰ নামত ভেৰিফিকেশ্যনৰ নামত ভাৰতীয় নাগৰিক উই আৰ ইণ্ডিপেণ্ডেন্স আমি ইণ্ডিপেণ্ডেন্স হোৱাৰ পিছত আমি কি স্বাধীন দেশৰ পৰাধীন নাগৰিক সজাই ৰাখিব এইটো কি সংবিধানে আমাক কৈছে নেকি ভাৰতীয় সংবিধানে যিখিনি কৈছে সেইখিনি পালন কৰক সেইখিনি অধিকাৰ আমাক সাব্যস্ত কৰিবলৈ আমাক সুযোগ দিয়ক আমিতো দলসমূহৰ লগত লগা নাই কেনে ধৰণৰ ৰিকগনাইজ লাগে কওক ছাৰ কেনে ধৰণৰ ৰিকগনাইজ মতে আমি আমাৰ জনগোষ্ঠীয় পৰিচয়টো লাগে এই মুহূৰ্তত জনগোষ্ঠীয় পৰিচয়টো লাগে যিহেতু আমি কণ্ট্ৰিবিউশ্যন দিছো অসমীয়া জাতিৰ লগত বিলীন হৈ গৈছো ইতিমধ্যে মাননীয় জয়ন্ত মল্ল ডাঙৰীয়াই কৈছে আপোনালোকে জিম যোৱাকে যদি আহিব পাৰে আহক ভাল কথা আই এম